গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰু ধুমেৰঘাট আৰক্ষীৰ যৌথ অভিযানত সন্দেহযুক্ত হেৰইনসহ সৰবৰাহকাৰী দুজনক আটক। গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰু ধুমেৰঘাট আৰক্ষীৰ যৌথ অভিযানত সন্দেহযুক্ত হেৰইনসহ সৰবৰাহকাৰী দুজনক আটক। গোৱালপাৰা জিলাৰ ধুমেৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত ডাবকাৰভিটা গাঁৱৰ ছাদ্দাম হুছেইনৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰইন জব্দ কৰিবলৈ সক্ষম হয়। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে যোৱা নিশা প্ৰায় 11 বজাত তালাচী চলাই প্ৰায় কণ্টেইনাৰসহ 208 গ্ৰাম হেৰইন জব্দ কৰাৰ লগতে 41,000 টকা আৰু 2টা স্ক্ৰীন টাচ মোবাইল জব্দ কৰে। দুজন ড্ৰাগছ হেৰইন ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা ড্ৰাগছ ব্যৱসায়ী যুৱক দুজনৰ ভিতৰত এজনৰ নাম ছাদ্দাম হুছেইন, আনজনৰ নাম আনোৱাৰ হুছেইন। আনোৱাৰৰ ঘৰ হিমলাবাৰীত বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি সৰবৰাহকাৰী আটকাধীন যুৱক দুজন দীৰ্ঘদিন ধৰি ড্ৰাগছ পক্ষৰ লগত জড়িত হৈ আছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ অফ ফকিৰগঞ্জ।